মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম সপ্তম শ্ৰেণীৰ উন্মেষৰ ৮ নম্বৰ পাঠ্যৰ প্ৰশ্ন উত্তৰকেইটা। ৮ নম্বৰ পাঠ্যৰ নাম হৈছে ৰূপান্তৰ। এইটো এটা নাটিকা হয়, ঠিক আছে। নাটিকাটো তোমালোকে ধুনীয়াকৈ পঢ়ি ল'বা। পঢ়ি যদি বুজি লোৱা তেনেহ'লে তোমালোকে সহজতে প্ৰশ্ন উত্তৰবিলাক বুজি পাবা আৰু মনত ৰখাব পাৰিবা, ঠিক আছে। তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টিত প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰিম, ঠিক আছে। একেবাৰে ১ নম্বৰৰ পৰা শেষলৈকে তোমালোকক যিমানকেইটা প্ৰশ্ন দিছে গোটেইকেইটা প্ৰশ্ন উত্তৰ আজিৰ এই ভিডিঅ'টোত তোমালোকে পাই যাবা, ঠিক আছে। গতিকে তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাবা। আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে মই গোটেইকেইটা প্ৰশ্নত দুটা উত্তৰ লিখি আনিছোঁ, ঠিক আছে। এটা উত্তৰ একেবাৰে শ্বৰ্ট হয় আৰু এটা অলপ দীঘল হয়। যাৰ একেবাৰে শ্বৰ্টকৈ লাগে শ্বৰ্ট উত্তৰটো লিখি ল'বা, অৰ্থাৎ ছুটি উত্তৰটো লিখি ল'বা। আৰু যাৰ ডাঙৰকৈ লাগে ডাঙৰটো লিখি ল'বা, ঠিক আছে। অ'কে, ডাঙৰটো লিখিলে তোমালোকে একেবাৰে ফুল মাৰ্ক পাবা আৰু সৰুটো লিখিলেও ফুল মাৰ্কেই পাবা। যদি তোমালোকৰ মেম বা ছাৰ বহুত ষ্ট্ৰিক্ট হয় তেনেহ'লে কেতিয়াবা আধা মাৰ্কমান কাটি দিব পাৰে, ঠিক আছে। যদি তোমালোকৰ মেম বা ছাৰে যদি এলাউ কৰে তেনেহ'লে সৰুটো লিখি ল'বা, একো নাই, ঠিক আছে। অ'কে, তো ছাত্ৰ-ছাত্ৰীসকল ব'লা ইয়াৰ পৰা প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰা আৰম্ভ কৰি দিওঁ, ঠিক আছে। ১ নম্বৰৰ এইটোতো বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। মই তোমালোকক কৈও দিম যে কোনকেইটা পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। ১ নম্বৰৰ কেইটা বহুত ইম্পৰ্টেণ্ট হয়, তাৰপিছত ২ নম্বৰৰ গোটেইকেইটা ইম্পৰ্টেণ্ট হয় আৰু ৩ নম্বৰৰ কেইটাও ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তো প্ৰথমে ১ নম্বৰত চোৱা, সেয়া তোমালোকক দুটা MCQ দিছে, ঠিক আছে। ইয়াত তোমালোকক দুটা MCQ দিছে। চোৱা, প্ৰথম MCQটো হৈছে সজাগতা সভাখনৰ বিষয়বস্তু কি আছিল? তো ইয়াত ৪টা অপশ্যন আছে, তাৰে এইটো শুদ্ধ হ'ব। শাৰীৰিক আৰু মানসিক স্বাস্থ্যত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰভাৱ, ঠিক আছে। গতিকে তোমালোকে এই যিটো খ বৃত্ত আছে এইটো তোমালোকে এইটো ধুনীয়াকৈ পূৰ কৰি দিবা, ঠিক আছে। তাৰপিছত দিছে যে মন বাহাদুৰ সৎ ৰাষ্ট্ৰীয় সংগীত গাবলৈ কিয় যোৱা নাছিল? তো উত্তৰত হ'ব এইটো অপশ্যন, মানে এইটো শুদ্ধ হয় আৰু সাগৰিকাই কান্দি থকাৰ বাবে। এতিয়া কথা আহিল, সাগৰিকাই কিয় কান্দি আছিলে? তোমালোকে জানানে? জানিলে মোক কমেণ্ট কৰিবা, ঠিক আছে। তাৰমানে স্কুল ছুটিৰ আগতে ৰাষ্ট্ৰীয় সংগীত গোৱা হয় স্কুলত, হয়নে? তো সেইটো সময়ত সাগৰিকাৰ মানে প্ৰথম পিৰিয়ড হৈছিলে, ঠিক আছে, ফাৰ্ষ্ট পিৰিয়ড হৈছিলে। আৰু সেইটোক লৈ সাগৰিকাই বহুত ভয় খাই আছিলে। তাই ভাবিছিলে যে তাইৰ কিবা মাৰাত্মক বেমাৰ হৈ গৈছে নেকি, ঠিক আছে। সেইটোক লৈ তাই বহুত ভয় কৰি আছিলে আৰু কান্দি আছিলে, ঠিক আছে। আৰু পেইনোতো অলপ হয় ন, বিষু হয় পিৰিয়ড হ'লে। তো সেইটোৰ কাৰণে সাগৰিকাই ক্লাছত বহি বহি কান্দি আছিলে, ঠিক আছে। গতিকে এই গ অপশ্যনটো শুদ্ধ হ'ব। আৰু তোমালোকে এই গ যিটো বৃত্ত আছে এই বৃত্তটো ধুনীয়াকৈ পূৰ কৰি পেলাবা, ঠিক আছে। ছাত্ৰ-ছাত্ৰীসকল পিৰিয়ড কোনো ধৰণৰ বেমাৰ নহয়, হা, এইটো বেমাৰ নহয়, এইটো এটা প্ৰাকৃতিক প্ৰক্ৰিয়া হয়। এইটো সকলো ফিমেলৰ ক্ষেত্ৰত হয়, ঠিক আছে, সকলো ছোৱালীৰ ক্ষেত্ৰত পিৰিয়ড হ'বই। ছাত্ৰ-ছাত্ৰীসকল এতিয়া ২ নম্বৰত চোৱা, ইয়াত তোমালোকক দিছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। তোমালোকক এই প্ৰশ্নকেইটাৰ উত্তৰ লিখিবলৈ দিছে। ছাত্ৰ-ছাত্ৰীসকল এই প্ৰশ্নকেইটা কিন্তু পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। আৰু গোটেইকেইটা ১ মাৰ্কৰ কুৱেশ্যন হয়, সেইকাৰণে মই উত্তৰকেইটা একেবাৰে শ্বৰ্টকৈ লিখি থৈছোঁ, ঠিক আছে। আৰু গোটেইকেইটা প্ৰশ্ন মই দুটা উত্তৰ লিখিছোঁ, ঠিক আছে। এটা উত্তৰ একেবাৰে শ্বৰ্ট হয় আৰু এটা অলপ দীঘল হয়। যাৰ একেবাৰে শ্বৰ্টকৈ লাগে শ্বৰ্টটো লিখি ল'বা, আৰু যাৰ লংটো লাগে লংটো লিখি ল'বা, অৰ্থাৎ ডাঙৰ উত্তৰটো লিখি ল'বা, ঠিক আছে। অ'কে, তো চোৱা, তোমালোকক দিছে বৰদলৈ ছাৰ শ্ৰেণীকোঠালৈ কিয় আহিছিল? তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে পাঠটো পঢ়িবাচোন। পাঠটো পঢ়িলে তোমালোকে এই প্ৰশ্নৰ উত্তৰবিলাক মুখে মুখে কৈ যাব পাৰিবা, ঠিক আছে। পাঠটো পঢ়ি এবাৰ বুজি ল'বা, ঠিক আছে। পাঠটো নাটিকাৰ ৰূপত দিছে যিহেতু, গতিকে একেবাৰে সহজ হ'ব আৰু বহুত ইণ্টাৰেষ্টিং এটা পাঠ হয়। তোমালোকে পাঠটো ধুনীয়াকৈ পঢ়ি ল'বা, ঠিক আছে। তো এতিয়া ব'লা এই প্ৰথম প্ৰশ্নটোৰ উত্তৰ চাই লওঁ। প্ৰথম প্ৰশ্নটোৰ উত্তৰ তোমালোকে লিখিবা যে ছাত্ৰ-ছাত্ৰীসকল শ্ৰেণীকোঠাৰ পৰা ওলাই ৰাষ্ট্ৰীয় সংগীত গাবলৈ গৈছে নে নাই তাকে চাবলৈ বৰদলৈ ছাৰ শ্ৰেণীকোঠালৈ আহিছিল, ঠিক আছে। এইটো লিখি ল'বা যাৰ ডাঙৰকৈ লাগে। আৰু যাৰ আৰু সৰুকৈ লাগে তেওঁলোকে এইটো লিখি ল'লেই হ'ল যে ছাত্ৰ-ছাত্ৰীসকল ৰাষ্ট্ৰীয় সংগীত গাবলৈ গৈছে নে নাই চাবলৈ, ঠিক আছে। এইখিনি লিখিলে হ'ব অনলি, যিহেতু ১ মাৰ্কৰ প্ৰশ্ন হয়, গতিকে তোমালোকে ইমানখিনি লিখিলেও হৈ যাব, ঠিক আছে। আৰু পাৰিলে তোমালোকে ডাঙৰকৈ লিখিবা, ঠিক আছে। আৰু যদি বহুত অসুবিধা হয় তেনেহ'লে সৰুকৈ লিখিবা, ঠিক আছে। ফুল মাৰ্ক পাই যাবা, ঠিক আছে। একো নাই, যিহেতু ১ মাৰ্কৰ কুৱেশ্যন হয়, ঠিক আছে। তো পৰৱৰ্তী প্ৰশ্নটোত চোৱা। পৰৱৰ্তী প্ৰশ্নটোত তোমালোকক সুধিছে যে প্ৰধান শিক্ষয়িত্ৰীয়ে সাগৰিকাক কি বুলি বুজনি দিছিল? তো উত্তৰটো তোমালোকে এইটো লিখিবা। এইটো ডাঙৰ উত্তৰ হয়, ঠিক আছে, আৰু এইটো হৈছে সৰু উত্তৰ। তাৰমানে যিহেতু সাগৰিকাৰ প্ৰথম পিৰিয়ড হৈছিলে, তাইৰ পিৰিয়ডৰ বিষয়ে তাইৰ সিমান জ্ঞান নাই, হয়নে?
পিৰিয়ড কি বস্তু তাই নাজানে যিহেতু সেইকাৰণে তাই ভাবিছিল যে তাই ডাঙৰ বেমাৰ হৈ গৈছে সেইটোক লৈ তাই বহুত ভয় কৰি আছিলে আৰু শ্ৰেণীকোঠাত কান্দি আছিলে ঠিক আছে আৰু যেতিয়া প্ৰধান শিক্ষয়িত্ৰীয়ে গম পাইছিলে যে একচুৱেলি সাগৰিকাৰ কোনো ধৰণৰ বেমাৰ হোৱা নাই পিৰিয়ডহে হৈছে তো তেতিয়া প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে সাগৰিকাক এইদৰে কৈছিলে ঠিক আছে তো যাৰ ডাঙৰকৈ লাগে এইটো লিখি ল'বা আৰু যাৰ আৰু সৰুকৈ লাগে এইটো লিখিবা যে এনে ঘটনা সকলো ছোৱালীৰে হয় বুলি কৈ বুজনি দিছিল ঠিক আছে পিৰিয়ড সকলো ছোৱালীৰে হ'ব ঠিক আছে মানে এইটো 12 বছৰৰ পৰা আই থিংক ষ্টাৰ্ট হয় ঠিক আছে 12ৰ পৰা ষ্টাৰ্ট হয় একেবাৰে 55 ইয়াৰ্ছলৈকে থাকে ঠিক আছে অৰ্থাৎ 55 বছৰলৈকে থাকে ঠিক আছে প্ৰতি মাহে হ'ব এইটো ওকে গতিকে এইটো কোনো ধৰণৰ বেমাৰ নহয় ঠিক আছে তো যাৰ ডাঙৰকৈ লাগে এইটো লিখি ল'বা আৰু যাৰ সৰুকৈ লাগে এইটো লিখি ল'বা এতিয়া গত চোৱা গত তোমালোকক দিছে যে আমি নীতি নিয়ম মানিব লাগে কিন্তু অযুক্তিকৰ নীতি নিয়মে আমাৰ ক্ষতিহে কৰে এই কথাষাৰ কোনে কাক কৈছিলে ঠিক আছে তো এইটো প্ৰশ্ন উত্তৰ যাৰ ডাঙৰকৈ লাগে এইটো লিখিবা দুয়োটা সমানেই হয় প্ৰায় তো যাৰ এইটো উত্তৰ বেছি ভাল লাগিছে এইটো লিখি ল'বা আৰু যাৰ এইটো ভাল লাগিছে এইটো লিখি ল'বা ঠিক আছে তো তোমালোকে উত্তৰটো এইটো লিখিব পাৰা যে এই কথাষাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীয়ে সাগৰিকাৰ মাকক কৈছিল ঠিক আছে আৰু যাৰ আৰু সৰুকৈ লাগে তেওঁলোকে এইটো লিখিলেই হ'ল যে প্ৰধান শিক্ষয়িত্ৰীয়ে সাগৰিকাৰ মাকক কৈছিল ঠিক আছে ওকে ঠিক আছে তাৰ মানে আমাৰ সমাজত এনেকুৱা কিছুমান নীতি নিয়ম চলি আছে এনেকুৱা কিছুমান কুসংস্কাৰ চলি আছে যিবিলাকে আমাৰ সমাজক অন্ধকাৰৰ দিশলৈ ঠেলি আছে ঠিক আছে তো সেইকাৰণে আমি যিবিলাক অযুক্তিকৰ নীতি নিয়ম আছে এইবিলাক এৰি চলিব লাগে ঠিক আছে আৰু যিবিলাক যুক্তিকৰ নীতি নিয়ম আছে সেইবিলাকতো মানিবই লাগিব ন আৰু যিবিলাকৰ কোনো যুক্তি নাই ঠিক আছে যিবিলাক অন্ধবিশ্বাস হয় যিবিলাক কুসংস্কাৰ হয় সেইবিলাকৰ পৰা সদায় আমি আঁতৰি থাকিব লাগে হয়নে ঠিক আছে গতিকে যাৰ ডাঙৰকৈ লাগে এইটো লিখিবা যাৰ সৰুকৈ লাগে এইটো লিখি ল'বা এতিয়া ঘৰত চোৱাচোন ঘৰত তোমালোকক দিছে নাটিকাখনত কেইটা আৰু কি কি চৰিত্ৰ আছে ঠিক আছে তো নাটিকাখনৰ চৰিত্ৰকেইটা ইয়াতেই দিয়া আছে তোমালোকে ইয়াৰ পৰা চাই চাই লিখিব পাৰিবা আৰম্ভণিতে দিয়া আছে পাঠটোৰ ঠিক আছে ইয়াত চোৱা ধুনীয়াকৈ দিয়া আছে নাটিকাৰ চৰিত্ৰ ঠিক আছে ইয়াত চৰিত্ৰ কেইটা দিয়া আছে তো তোমালোকে ইয়াৰ পৰা চাই চাই লিখি ল'ব পাৰা বাকী মই তোমালোকৰ কাৰণে আৰু সহজকৈ ইয়াত লিখি থৈছোঁ ঠিক আছে আৰু দুটাটো লিখিছোঁ এইটোৰ কাৰণে ওকে তো এইটো হৈছে ডাঙৰ উত্তৰ ঠিক আছে নাটিকাখনৰ 7টা মূল চৰিত্ৰ আছে সেইবোৰ হ'ল প্ৰধান শিক্ষয়িত্ৰী প্ৰিয় বৰদলৈ জয়া শইকীয়া সাগৰিকা চিকিৎসক অনুপমা মেছ হাসনাহানা আৰু মন বাহাদুৰ ঠিক আছে আৰু লগতে তোমালোকে লিখি দিবা লগতে সাগৰিকাৰ মাক আৰু বৰমাকৰ চৰিত্ৰৰো উল্লেখ আছে ঠিক আছে এইখিনি যেটো মেইন চৰিত্ৰ নহয় গতিকে তোমালোকে ব্ৰেকেট দি তলত লিখি দিবা ঠিক আছে উত্তৰটো ডাঙৰকৈ লিখিলে আৰু যদি তোমালোকে উত্তৰটো সৰুকৈ লিখি আছা তেনে তোমালোকে এইটো লিখি দিবা একেবাৰে সৰুকৈ লিখিছো যে মূল চৰিত্ৰ 7টা প্ৰধান শিক্ষয়িত্ৰী প্ৰিয় বৰদলৈ জয়া শইকীয়া সাগৰিকা অনুপমা মেছ হাসনাহানা আৰু মন বাহাদুৰ ঠিক আছে যাৰ যাৰ সৰুকৈ লাগে এইটো লিখিবা আৰু যাৰ যাৰ ডাঙৰকৈ লাগে এইটো ধুনীয়াকৈ লিখি পেলাবা ঠিক আছে তো ছাত্ৰছাত্ৰীসকল এতিয়া 3 নম্বৰৰ দিয়া প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰিম 3 নম্বৰৰ কেইটা কিন্তু পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে গতিকে তোমালোকে অলপ ধ্যান দিবা মুখস্থ কৰি পেলাবা ঠিক আছে 3 নম্বৰৰ কোড চোৱাচোন ইয়াত তোমালোকক কৈছে বিদ্যালয়ত স্বাস্থ্য সজাগতা সভা কিয় আয়োজন কৰা হৈছিল ঠিক আছে তো ইয়াৰ উত্তৰটো তোমালোকে এইটো লিখিবা যে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত বয়সন্ধি কালৰ শাৰীৰিক পৰিৱৰ্তন আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়ে সজাগতা সৃষ্টি কৰি অন্ধবিশ্বাস আঁতৰাবলৈ এই সভাৰ আয়োজন কৰা হৈছিল ঠিক আছে ওকে তো এইদৰে ধুনীয়াকৈ তোমালোকে লিখি ল'বা যোনে যোনে ডাঙৰকৈ লিখি আছে এইটো লিখিবা আৰু যাৰ যাৰ উত্তৰটো সৰুকৈ লাগে তেওঁলোকে এইটো লিখিলেই হ'ল যে সকলোৰে মাজত শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ সচেতনতা বৃদ্ধি কৰি অন্ধবিশ্বাস দূৰ কৰিবলৈ ঠিক আছে যাৰ সৰুকৈ লাগে এইটো লিখিবা আৰু যাৰ ডাঙৰকৈ লাগে এইটো লিখিবা ঠিক আছে এতিয়া 3ৰ খত চোৱা ইয়াত তোমালোকক দিছে তোমালোকে যিখন নাটিকা পঢ়িলা সেইখনৰ নাম ৰূপান্তৰ নাটিকাখন পঢ়ি নামটো সঠিক হৈছে যেন লাগিছেনে তুমি যদি নাটিকাখনৰ বেলেগ নাম এটা দিবলগীয়া হয় তেনেহলে কি নাম দিবা আৰু কিয় দিবা ঠিক আছে তোমালোকে যে নাটিকাখন পঢ়িলা বা তোমালোকক যে নাটিকাখন দিছে অৰ্থাৎ তোমালোকক যে পাঠটো দিছে পাঠটোৰ নাম ৰাখিছে ৰূপান্তৰ তো এই পাঠটোৰ নাম ৰূপান্তৰ ৰখাটো ঠিকই আছে নে বেলেগ নাম ৰাখিব লাগিছিল হেতু তোমালোকক দিছে লগতে তোমালোকক যদি এটো সুযোগ দিয়া হয় পাঠটোৰ এটা নাম দিয়াৰ যদি সুযোগ দিয়া হয় তেনেহলে তোমালোকে কি নাম দিবা আৰু হেইটো নাম কিয় দিবা
তেনেকৈ তোমালোকক প্ৰশ্নটো সুধিছে হয়নে তো এইটো প্ৰশ্ন মই দুটা উত্তৰ লিখিছোঁ এইটো হৈছে ডাঙৰ উত্তৰটো আৰু এইটো হৈছে সৰু উত্তৰ ঠিক আছে যাৰ ডাঙৰকৈ লাগে এইটো লিখি ল'বা যে হয় নামটো সঠিক হৈছে ঠিক আছে পাঠৰ নামটো ঠিকই আছে ৰূপান্তৰ বুলি দিছে ঠিকই আছে হয়নে কাৰণ নাটিকাখনত সমাজৰ পুৰণি অন্ধবিশ্বাস হলনি হৈ বিজ্ঞানসন্মত চিন্তাধাৰাৰ ৰূপান্তৰ ঘটিছে ঠিক আছে মই ইয়াৰ বেলেগ নাম দিবলগীয়া হ'লে নতুন পোহৰ দিলোহেঁতেন কাৰণ ই অন্ধবিশ্বাস আঁতৰাই সমাজলৈ নতুন সজাগতা আনিছে ঠিক আছে তো তোমালোকে এইদৰে উত্তৰটো ধুনীয়াকৈ লিখিব পাৰা আৰু যাৰ আৰু সৰুকৈ লাগে এইটো লিখি দিব পাৰা যে ৰূপান্তৰ নামটো সঠিক হৈছে মই নাটিকাখনৰ নাম সজাগতা দিলোহেঁতেন কাৰণ ইয়াত কুসংস্কাৰ আৰু স্বাস্থ্যৰ দিশত মানুহক সজাগ কৰা হৈছে ঠিক আছে তাৰমানে কি তাৰমানে পাঠটোৰ নাম সজাগতাও হ'ব পাৰে ঠিক আছে আকৌ নতুন পোহৰো দিলেও ঠিকেই হ'ব এনেকুৱা নহয় যে নতুন পোহৰ দিলে পাঠটোৰ নাম ৰখাটো মানে হেৰি নহ'ব সঠিক নহ'ব তেনেকুৱা নহয় আৰু ৰূপান্তৰ যদি দিছে এইটো এটা পাৰফেক্ট নাম হয় ঠিক আছে গতিকে যাৰ ডাঙৰকৈ লাগে এইটো লিখি ল'বা আৰু যাৰ সৰুকৈ লাগে এইটো লিখি ল'বা ঠিক আছে আৰু ছাত্ৰ ছাত্ৰীসকল যোনে যোনে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এইটোৱে তোমালোকে এটা ছাবস্ক্ৰাইব বাটন দেখিবলৈ পাবা ঠিক আছে ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টোত লাইক এটা কৰিবা ঠিক আছে আৰু তোমালোকে কমেণ্ট বক্সত ক্লিক কৰি কমেণ্ট এটা কৰিবা ধুনীয়াকৈ ঠিক আছে আৰু ছাত্ৰ ছাত্ৰীসকল এই যে ভিডিঅ'টো আছে এই ভিডিঅ'টোৰ পৰৱৰ্তী ভিডিঅ'টো তোমালোকে ডেছক্ৰিপশ্যনত পাবা ঠিক আছে ডেছক্ৰিপশ্যন কেনেকৈ খোলে চোৱা তোমালোকে যদি ইয়াত ক্লিক কৰি দিয়া তেনেহ'লে এনেকৈ এটা ডেছক্ৰিপশ্যন দেখিবলৈ পাবা ইয়াত তোমালোকে মোৰ দেখিবলৈ পাবা মোৰত ক্লিক কৰিলে ইয়াত প্ৰডাক্ট পাবা ইয়াৰ পৰা তোমালোকে প্ৰডাক্ট পাৰচেছ কৰিব পাৰিবা কিনিব পাৰিবা আৰু তলৰ ফালে তোমালোকে আহিলে যিটো পৰৱৰ্তী ভিডিঅ' আছে তাৰ লিংক পাই যাবা এইটো লিংকত ক্লিক কৰিলে তোমালোকে পৰৱৰ্তী ভিডিঅ'টো পাই যাবা ঠিক আছে ওকে তো তেনেকৈ তোমালোকে পৰৱৰ্তী ভিডিঅ'বিলাক চাব পাৰিবা ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল এতিয়া গত চোৱাচোন ইয়াত তোমালোকক দিছে নাটিকাখনৰ শেষৰ দৃশ্যত অনুপমা মেছৰ মুখত দিয়া সংলাপখিনিত গুৰুত্ব পোৱা চাৰিটা দিশৰ বিষয়ে লিখা ঠিক আছে তো ইয়াৰ কাৰণে মই দুটাটো লিখি নিছোঁ এইটো ডাঙৰ উত্তৰ হয় ঠিক আছে আৰু এইটো হৈছে সৰু উত্তৰ ঠিক আছে গতিকে যাৰ ডাঙৰকৈ লাগে এইটো তোমালোকে লিখি ল'বা ঠিক আছে ডাঙৰকৈ লিখিলেও তোমালোকে ফুল মাৰ্ক পাবা আৰু সৰুকৈ লিখিলেও ফুল মাৰ্কছেই পাবা ঠিক আছে যেহেতু একেবাৰে পইণ্ট ৱাইজ লিখা হৈছে ধুনীয়াকৈ গতিকে তোমালোকে যেনেকৈ নিলিখা কিয় ফুল মাৰ্কছেই পাবা ঠিক আছে ডাঙৰকৈ লিখিলেও ফুল মাৰ্কছ পাবা আৰু সৰুকৈ লিখিলেও ফুল মাৰ্কছেই পাবা ঠিক আছে অ'কে তাৰমানে ডাঙৰকৈ লিখিলে কি হৈছে না ডাঙৰকৈ লিখিলে তোমালোকে সহজতে বুজি পাবা ঠিক আছে আৰু মেম বা ছাৰ সকলো অলপ মানে ইমপ্ৰেছ হ'ব ঠিক আছে অ'কে তো যাৰ ডাঙৰকৈ লাগে এইটো লিখি ল'বা যে বয়সন্ধিকালৰ পৰিৱৰ্তনসমূহ অভিভাৱক বা শিক্ষকৰ সৈতে মুকলিকৈ আলোচনা কৰা ঠিক আছে অ'কে অৰ্থাৎ কৈশোৰ কালত শৰীৰত যিবিলাক পৰিৱৰ্তন আহে ঠিক আছে ল'ৰা আৰু ছোৱালীৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ পৰিৱৰ্তন আহে ঠিক আছে তোমালোকে নিশ্চয় জানা কম বেছি ঠিক আছে ল'ৰা যেনেকৈ নেকি দাড়ি গজে ঠিক আছে মুজ গজে আকৌ শৰীৰৰ বিভিন্ন অংগত নোম গজে ঠিক আছে ছোৱালীবিলাকৰ পিৰিয়ড হোৱা আৰম্ভ হৈ যায় তো এইবিলাকৰ বিষয়ে তোমালোকে একেবাৰে ধুনীয়াকৈ পেৰেণ্টছৰ সৈতে কথা পাতিবা ঠিক আছে আৰু কোনো ধৰণৰ হেৰি নকৰিবা বেয়া ষ্টেপ নল'বা ঠিক আছে অ'কে তাৰপিছত 2 নম্বৰ পইণ্টত তোমালোকে লিখিবা মাহেকীয়াৰ সময়ত চেনিটেৰী পেড ব্যৱহাৰ আৰু চাফ চিকুণতা বজাই ৰখা ঠিক আছে মাহেকীয়া হ'লে অৰ্থাৎ পিৰিয়ড হ'লে চেনিটেৰী পেড ব্যৱহাৰ কৰিব লাগে আৰু চাফ চিকুণ হৈ থাকিব লাগে ঠিক আছে দৌৰি অলপ কমকৈ কৰিব লাগে ঠিক আছে অ'কে তাৰপিছত চোৱা 3 তোমালোকে লিখিব পাৰা যে দৈনন্দিন ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰা ঠিক আছে পিৰিয়ড হ'লে পুষ্টিকৰ খাদ্য খাব লাগে কেৱল পিৰিয়ড হ'লে যে খাব লাগে তেনেকুৱা নহয় ঠিক আছে আমি সকলো সময়তে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগে আৰু পুষ্টিকৰ খাদ্য খাব লাগে ঠিক আছে আমি সুষম আহাৰ খাব লাগে য'ত সকলো ধৰণৰ পৰিপোষক থাকে ঠিক আছে তাৰপিছত লিখিবা অন্ধবিশ্বাস পৰিহাৰ কৰি বিজ্ঞানসন্মত জীৱনশৈলী আদৰি লোৱা ঠিক আছে আমি সাইন্টিফিক লাইফষ্টাইল ফলো কৰিব লাগে ঠিক আছে ওকে আৰু আমাৰ সমাজত থকা যিবিলাক অন্ধবিশ্বাস আছে যিবিলাক কুসংস্কাৰ আছে ঠিক আছে এইবিলাকৰ পৰা আমি সদায় আঁতৰি থাকিব লাগে ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল যাৰ উত্তৰটো সৰুকৈ লাগে এইটো লিখিবা ঠিক আছে সৰুকৈ লিখিলেও তোমালোকে ফুল মাৰ্কেই পাবা ঠিক আছে কাৰণ উত্তৰটো একেবাৰে পইণ্ট ৱাইজ যিহেতু লিখা হৈছে হয়নে গতিকে সৰুকৈ লিখিলেও তোমালোকে ফুল মাৰ্কেই পাবা ঠিক আছে তো যাৰ সৰুকৈ লাগে এইটো লিখি ল'বা যে 4টা মূল দিশ হ'ল বয়সন্ধিৰ বিষয়ে মুকলি আলোচনা মাহেকীয়াত চেনিটেৰী পেড আৰু চাফ চিকুণতা
বিশুদ্ধ পানী আৰু পুষ্টিকৰ খাদ্য খোৱা অযুক্তিকৰ পুৰণি নিয়ম বৰ্জন ঠিক আছে ওকে তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া ঘট চোৱা এ তোমালোকক দিছে নাটিকাখনে সমাজলৈ কি কি বাৰ্তা দিছে ঠিক আছে এটোৰ কাৰণে মই দুটা উত্তৰ লিখি নিছো ঠিক আছে এটো হৈছে ডাঙৰ উত্তৰ আৰু এটো হৈছে সৰু উত্তৰ যাৰ ডাঙৰকৈ লাগে এটো লিখি লবা আৰু যাৰ সৰুকৈ লাগে এটো লিখিবা তো বলা ডাঙৰ উত্তৰটো এবাৰ পঢ়ো তো চোৱা নাটিকাখনে বাৰ্তা দিছে যে ছোৱালীৰ ঋতুমতী হোৱাটো এক স্বাভাৱিক প্ৰাকৃতিক নিয়ম গতিকে ইয়াক লৈ অন্ধবিশ্বাস মনত পুহি ৰাখিব নালাগে সুস্থ শৰীৰ আৰু মনৰ বাবে সদায় বিজ্ঞানসন্মত দৃষ্টিভংগী আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা মানি চলিব লাগে ঠিক আছে ওকে যাৰ ডাঙৰকৈ লাগে এটো লিখিবা আৰু যাৰ সৰুকৈ লাগে তেওঁলোকে এইটো লিখিলেই হ'ল যে ঋতুমতী হোৱাটো স্বাভাৱিক নিয়ম ইয়াক লৈ অন্ধবিশ্বাস কৰিব নালাগে সুস্থতাৰ বাবে বিজ্ঞানসন্মত চিন্তাধাৰা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰয়োজন ঠিক আছে তোমালোকে পৰাপক্ষত ডাঙৰকৈ লিখিবা আৰু যদি অসুবিধা হয় তেন্তে সৰুকৈ লিখিবা একো নাই ঠিক আছে ওকে তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া ইয়াত চোৱা 3 নম্বৰৰ গুটিকেইটা প্ৰশ্নটো আলোচনা কৰা হ'ল ন এতিয়া তোমালোকে ইয়াত চোৱাচোন ইয়াত তোমালোকক চোৱা কি কৈছে ইয়াত কৈছে যে তলত দিয়া সংলাপসমূহৰ লগত সঠিক চৰিত্ৰসমূহ মিলোৱা ঠিক আছে ইয়াত দিয়া সংলাপসমূহৰ কোনটো কোনে কৈছিলে হেইটো হয়তো তোমালোকক মিলাবলৈ দিছে ঠিক আছে চোৱা ইয়াত দিছে লেঠা কি লেঠা লগালে আকৌ এটো কোনে কৈছিলে জানা এটো প্ৰধান শিক্ষয়িত্ৰীয়ে কৈছিলে ঠিক আছে ওকে কাক কৈছিলে জানা হাগৰিকাৰ মাকক কৈছিলে ঠিক আছে নেক্সট আছে মোৰ কিবা এটা হৈছে বাইদেউ বৰ ভয় লাগিছে এই কথাটো কোনে কৈছিলে হাগৰিকাই কৈছিলে কাৰণ তাইৰ পিৰিয়ড হৈছিলে আৰু হেতুক লৈ তাই ভয় কৰি আছিল তাই ভাবিছিলে যে তাইৰ কিবা বেমাৰ হৈ গৈছে নেকি নেক্সট আছে জানো মই একো ওয়াদি পোৱা নাই এই কথাটো কোনে কৈছিলে হাগৰিকাৰ মাকে কৈছিলে হয়নে গতিকে এটো লগত তোমালোকে এটো মিলাই পেলাবা কি হৈছে ক'ত আছে হাগৰিকা এই কথাটো কোনে কৈছিলে এই কথাটো কৈছিলে প্ৰিয় বৰদলৈ ছাৰে ঠিক আছে গতিকে এটো লগত তোমালোকে মিলাই পেলাবা হাগৰিকাই কি কৰি আছে আমি তাইৰ খবৰ এটা ল বুলি আহিলো ঠিক আছে এটোটো তোমালোকে এটো লগত মিলাই পেলাবা হ'ব ঠিক আছে এটো ধুনীয়াকৈ তোমালোকে মিলাই পেলাবা ছাত্ৰ-ছাত্ৰীসকল এতিয়া ভাষা অধ্যয়নত কি দিছে আমি চাম ঠিক আছে ইয়াত চোৱা পাছৰ ক তোমালোকক দিছে তলত দিয়া সংলাপটো পঢ়া ঠিক আছে ইয়াত তোমালোকক তৎসম শব্দ বিষয় দিছে ঠিক আছে তৎসম শব্দ মানে হেইবিলাক সংস্কৃত শব্দ যিবিলাক শব্দ অসমীয়া ভাষাত কোনো ধৰণৰ হালহলনি নোহোৱাকৈ ব্যৱহাৰ হয় ঠিক আছে তাৰ মানে যেতিয়া সংস্কৃত ভাষাৰ শব্দ অসমীয়া ভাষাটো ব্যৱহাৰ হয় আৰু হিহঁতৰ কোনো ধৰণৰ হালহলনি নহয় তাৰ মানে হিহঁতৰ বানান অৰ্থ সব যেতিয়া একেই থাকে তেতিয়া হেই সংস্কৃত শব্দবিলাকক তৎসম শব্দ বুলি কোৱা হয় ঠিক আছে তো চোৱা ইয়াত তৎসম শব্দ কিছুমানৰ উদাহৰণ দি দিছে তোমালোকে চাব পাৰা আৰু ইয়াত চোৱা তোমালোকক কি কৈছে ইয়াত তোমালোকক কৈছে যে পাঠটোত থকা তৎসম শব্দবোৰ বিচাৰি উলিয়াই লিখোৱা আহা ঠিক আছে মই ইয়াত ধুনীয়াকৈ লিখিছো তোমালোকে ইয়াৰ পৰা চাইছে লিখিব পাৰা যেনেকৈ কি ৰূপান্তৰ মানসিকতা চিকিৎসক ৰাষ্ট্ৰীয় স্বাভাৱিক পৰামৰ্শ প্ৰকৃতি স্বাস্থ্য সজাগতা বিশিষ্ট অভিভাৱক অনুষ্ঠান আৰু আৰম্ভণি ঠিক আছে ইয়াৰ পৰা যদি লিখাত অলপ টান লাগি আছে তেনেহলে তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'ব পাৰা ঠিক আছে ৰূপান্তৰ মানসিকতা চিকিৎসক ৰাষ্ট্ৰীয় স্বাভাৱিক পৰামৰ্শ প্ৰকৃতি স্বাস্থ্য সজাগতা বিশিষ্ট অভিভাৱক অনুষ্ঠান আৰম্ভণি এই শব্দবিলাক পাঠত আছে আৰু এই গোটেই কেইটা হৈছে সংস্কৃত ভাষাৰ শব্দ ঠিক আছে আৰু এই শব্দবিলাক অসমীয়া ভাষাতো ব্যৱহাৰ কৰা হয় আৰু ইহঁতৰ ৰূপৰ কোনো ধৰণৰ হলনি নহয় ঠিক আছে তো এতিয়া এক কাম কৰা ছয়ৰ কত চোৱা ইয়াত তোমালোকক অৰ্ধ তৎসম শব্দ বিষয় দিছে ঠিক আছে অৰ্ধ তৎসম শব্দবিলাকো তৎসম শব্দই হয় অৰ্থাৎ সংস্কৃত ভাষাৰ শব্দই হয় কিন্তু এই শব্দবিলাকৰ কি কৰা হয় জানা এই যুক্তকটো যে আছে এই যুক্তকটো ভাঙি দিয়া হয় যেনেকৈ লিখি চোৱা কৰ্ম কৰম ধৰ্ম ধৰম ভক্তি বকুতি ঠিক আছে এইবিলাক হৈছে অৰ্ধ তৎসম শব্দ এইবিলাক হৈছে তৎসম শব্দ অৰ্থাৎ এই শব্দবিলাক সংস্কৃত ভাষাৰ শব্দ আৰু অসমীয়াটো ব্যৱহাৰ কৰা হয় ঠিক আছে আৰু ইহঁতৰ কোনো ধৰণৰ ৰূপৰ হলনি নহয় কিন্তু অৰ্ধ তৎসম শব্দবিলাক হেইবিলাক যিবিলাক তৎসম শব্দৰ হেৰি কৰা হয় যুক্তকৰ ভাঙি এদৰে লিখা হয় হেবিলাক হৈছে অৰ্ধ তৎসম শব্দ ঠিক আছে তো চোৱা ইয়াত তোমালোকক কিছুমান অৰ্ধ তৎসম শব্দ লিখিবলৈ দিছে তৎসম শব্দ কিছুমান দিয়া আছে ঠিক আছে তাৰে অৰ্ধ তৎসম শব্দ তোমালোকক লিখিবলৈ কৈছে ঠিক আছে ওকে চোৱা
ৰত্ন ইয়াত তোমালোকে লিখিব লাগিব ৰতন ঠিক আছে তোমালোকে যদি মোৰ হাতৰ লেখা ধৰিব পাৰিছে তেনেহ'লেতো ভালেই আৰু যদি মোৰ হাতৰ লেখা ধৰিব পৰা নাই তেনেহ'লে চিন্তা কৰিব নালাগে মই ধুনীয়াকৈ দেখাই দিম তোমালোকক চোৱা ৰত্ন ৰতন যত্ন যতন বৰ্ষা বৰষা মৰ্ম মৰম ৰৌদ্ৰ ৰ'দ বক্ত বকত বৰ্ণ বৰণ ঠিক আছে মিত্ৰ মিতিৰ শক্তি শকতি শত্ৰু শতুৰু শস্য শইচ পূৰ্ণ পূৰণ শব্দ শবদ স্বপ্ন স্বপন ঠিক আছে তো তোমালোকে যদি ইয়াৰ পৰা চাইছে লিখিব পাৰিছে তেনেহ'লেতো ভালেই আৰু যদি লিখিব পৰা নাই তেনেহ'লে তোমালোকে ইয়াৰ পৰা চাইছে লিখি ল'বা ঠিক আছে ইয়াৰ পৰা ৰত্ন ৰতন যত্ন যতন বৰ্ষা বৰষা মৰ্ম মৰম ৰৌদ্ৰ ৰ'দ ভক্ত বকত বৰ্ণ বৰণ মিত্ৰ মিতিৰ শক্তি শকতি শত্ৰু শত্ৰু শস্য শইচ পূৰ্ণ পূৰণ শব্দ শবদ স্বপ্ন স্বপন হাতৰ কত চোৱাচোন ইয়াত তোমালোকক তদ্ভৱ শব্দৰ বিষয়ে দিছে ঠিক আছে তদ্ভৱ শব্দ মানে সেইবিলাক সংস্কৃত শব্দ যিবিলাক শব্দ অসমীয়াত ব্যৱহাৰ হয় কিন্তু ইহঁতৰ ৰূপ সলনি হৈ গৈছে ঠিক আছে তাৰমানে যেতিয়া সংস্কৃত শব্দৰ ৰূপৰ সলনি হৈ অসমীয়া ভাষাত ব্যৱহাৰ হয় তেতিয়া সেই শব্দবিলাকক তদ্ভৱ শব্দ বুলি কোৱা হয় ঠিক আছে চোৱা চক্ষু চকুটো হৈছে সংস্কৃত ৰূপ আৰু অসমীয়া ৰূপটো হৈছে চকু এই চকু শব্দটো এই চকুৰ পৰা আহিছে সংস্কৃত ৰূপটোৰ পৰা আহিছে ঠিক আছে গতিকে এইটো হৈছে সংস্কৃত শব্দ আৰু এইটো হৈছে অসমীয়া ৰূপ ঠিক আছে বা অসমীয়া শব্দ ঠিক আছে এই অসমীয়া শব্দটো এই সংস্কৃত শব্দটোৰ পৰা আহিছে গতিকে এইটো এটা তদ্ভৱ শব্দ হয় চক্ৰৰ পৰা আহিছে চকা ঠিক আছে এইটো তদ্ভৱ শব্দ হয় ঠিক আছে আৰু এইটো সংস্কৃত শব্দ নেক্সট আছে দহ এইটো দহৰ পৰা এইটো দহ আহিছে ঠিক আছে তো ইয়াৰ পৰা তোমালোকে বুজি পাইছানে তদ্ভৱ শব্দ কোনবিলাক তদ্ভৱ শব্দ মানে সংস্কৃত শব্দই হয় কিন্তু এই শব্দবিলাকৰ ৰূপ সলনি হৈ অসমীয়া ভাষাত ব্যৱহাৰ কৰা হয় ঠিক আছে ওকে তো এতিয়া ইয়াত চোৱাচোন ইয়াত তোমালোকক দিছে তলত দিয়া সংস্কৃত শব্দকেইটাৰ তদ্ভৱ ৰূপ লিখা তো ইয়াত মই ধুনীয়াকৈ ৰূপকেইটা দি দিছোঁ চোৱা অন্য আন বন্যা বান সত্য সঁচা আদ্য আদি বাদ্য বাজনা জ্যোৎস্না জোনাক দৰ্পণ দাপোন পুস্তক পুথি পত্ৰ পাত জিহ্বা জিভা ঠিক আছে তো এইদৰে চাইছে তোমালোকে ধুনীয়াকৈ ইয়াৰ পৰা লিখি ল'বা ঠিক আছে হ'ব বুজিলা ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল এতিয়া এক কাম কৰা ইয়াত চোৱাচোন কি কৈছে ইয়াত তোমালোকক কৈছে পাঠটোত ব্যৱহাৰ হোৱা ইংৰাজী ভাষাৰ পৰা অহা শব্দবোৰ লিখা ঠিক আছে তো পাঠটোত কিছুমান ইংৰাজী ভাষাৰ পৰা অহা শব্দ ব্যৱহাৰ হৈছে ঠিক আছে সেই শব্দবিলাক তোমালোকক লিখিবলৈ কৈছে ঠিক আছে গতিকে তোমালোকে উত্তৰত লিখিবা হেড অফিচ আলমাৰী চেনিটেৰী নেপকিন পেড পিৰিয়ড ঠিক আছে এই গোটেইকেইটা হৈছে ইংৰাজী ভাষাৰ শব্দ আৰু এই শব্দবিলাক অসমীয়া ভাষাতো ব্যৱহাৰ হয় ঠিক আছে ওকে ছাত্ৰ ছাত্ৰীসকল এতিয়া জ্ঞান সম্পৰ্কত কি কি দিছে চাম ঠিক আছে 9 নম্বৰৰ কত তোমালোকক প্ৰতিবেদন কেনেকৈ লিখিব লাগে সেই বিষয়ে দিছে ঠিক আছে তো এইখিনি তোমালোকে ধুনীয়াকৈ পঢ়িবা ঠিক আছে আৰু 9 নম্বৰৰ কত তোমালোকক প্ৰতিবেদন এখন লিখিবলৈ দিছে ঠিক আছে চোৱা এ তোমালোকক কৈছে তোমালোকৰ বিদ্যালয়ত শিক্ষক দিৱস উপলক্ষে এখন সভা অনুষ্ঠিত কৰা হৈছে সভাখনৰ কাৰ্যসূচীখন তলত দিয়া ধৰণৰ ঠিক আছে সাপোজ তোমালোকৰ বিদ্যালয়ত শিক্ষক দিৱস উপলক্ষে এখন সভা অনুষ্ঠিত কৰিব লাগে তাৰ কাৰণে কাৰ্যসূচী বনাব লাগিব হনে তো ইয়াত কাৰ্যসূচীটো দিয়া আছে ঠিক আছে কাৰ্যসূচীটো চাই তোমালোকক হেৰি সভাখনৰ প্ৰতিবেদন এটা প্ৰস্তুত কৰিবলৈ দিছে ঠিক আছে তো তোমালোকৰ কাৰণে মই দুটো লিখি আনিছো ঠিক আছে দুটা প্ৰতিবেদন প্ৰস্তুত কৰি আনিছো এটো হৈছে দীঘল প্ৰতিবেদনটো ঠিক আছে যাৰ দীঘলটো লাগে এটো লিখি লবা আৰু যাৰ সৰুটো লাগে এটো লিখি ললেই হ'ল ঠিক আছে মই আৰু পঢ়ি নাথাকো মই তোমালোকক জাস্ট অনলি দেখাই দিম ঠিক আছে প্ৰথমে এক কাম কৰা এইখিনিলৈকে লিখা ঠিক আছে এই আজিৰ পৰা এইখিনিলৈকে লিখা ঠিক আছে লিখিলা ওকে ভিডিওটো পজ কৰি পিনি লিখি লোৱা ঠিক আছে এতিয়া ইয়াৰ পৰা চোৱা ইয়াৰ পৰা এইখিনিলৈকে লিখা ঠিক আছে কৰাৰলৈকে লিখা ঠিক আছে এই ইয়াৰ পৰা কৰাৰলৈকে লিখা হ'ব হল ঠিক আছে এতিয়া ইয়াৰ পৰা ইয়ালৈকে লিখা লিখিলা ঠিক আছে এতিয়া ইয়াৰ পৰা ইয়ালৈকে লিখা ঠিক আছে লিখিলা মানে এটা ইয়াৰ পৰা ইয়ালৈকে লিখা ঠিক আছে আমাৰ উত্তৰটো অলপ দীঘল হয় ঠিক আছে ওকে যেহেতু ইয়াত প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ দিছে ঠিক আছে আৰু কাৰ্যসূচীটো বহুত হেৰি হয় বহুত দীঘল হয় বহুত ডাঙৰ হয় সেই কাৰণে
প্ৰতিবেদনটো অলপ ডাঙৰ হৈছে ঠিক আছে এইটো পৰীক্ষাত অহাৰ সম্ভাৱনা নাই খুবেই কম ঠিক আছে গতিকে হিমান মাথা মাৰি থাকি লাভ নাই ঠিক আছে তোমালোকে অলপ চাবা চালেই হ'ল আৰু ঠিক আছে আৰু যেটো কাৰ্যসূচীখন দিয়া আছে তাৰ পৰা তোমালোকে বনাই পিনে লিখিব পাৰিবা ন ওকে তো যাৰ সৰুকৈ লাগে তেওঁলোকে এইটো লিখি ল'লেই হ'ল ঠিক আছে সৰুকৈ লাগিলে এইটো লিখি ল'বা পাৰিবানে একেবাৰে সহজ হয় নিশ্চয় পাৰিবা ঠিক আছে যাৰ সৰুকৈ লাগে এইটো লিখি ল'বা যে আজি 15 ছেপ্টেম্বৰ 2025 তাৰিখে বিদ্যালয়ৰ প্ৰেক্ষাগৃহত 10 বজাৰ পৰা শিক্ষক দিৱস পালন কৰা হয় বন্তি প্ৰজ্বলন গুৰু বন্দনা উদ্দেশ্য ব্যাখ্যা আৰু শিক্ষকসকলক সম্বৰ্ধনা জনোৱাৰ পাছত নিৰ্দিষ্ট বক্তাই ভাষণ দিয়ে অৱশেষত জাতীয় সংগীত পৰিবেশন কৰি সভা সামৰা হয় ঠিক আছে তো এইটো তোমালোকে ধুনীয়াকৈ লিখিবা লাবা যাৰ সৰুকৈ লাগে সৰুটো লিখিবা আৰু যাৰ ডাঙৰকৈ লাগে ডাঙৰটো লিখিবা তো চোৱা এটা তোমালোকক প্ৰকল্প এটা দিছে ঠিক আছে তো চোৱা ইয়াত কি কৈছে ইয়াত কৈছে তোমালোকে পাঠ্যপুথি বা অন্য কিতাপত পোৱা বিভিন্ন তৎসম অৰ্ধতৎসম আৰু তদ্ভৱ শব্দৰ প্ৰতিটোৰে কমেও 8টাকৈ এখন তালিকা প্ৰস্তুত কৰা আৰু শ্ৰেণীকোঠাত দেখুওৱা ঠিক আছে ওকে তো তোমালোকক ইয়াত এই যে বক্সবিলাক দিছে এইবিলাকত তৎসম শব্দ লিখিবলৈ দিছে এই বক্সবিলাকত অৰ্ধতৎসম শব্দ লিখিবলৈ দিছে আৰু এই যে বক্সবিলাক তলত দিছে এই বক্স কেইটাত তোমালোকক তদ্ভৱ শব্দ লিখিবলৈ দিছে ঠিক আছে গতিকে মই ধুনীয়াকৈ লিখি থৈছোঁ তোমালোকে এইদৰে লিখি ল'বা স্নেহ বৰ্ণ যত্ন ৰত্ন শক্তি পূৰ্ণ বৰ্ষা শত্ৰু ঠিক আছে আৰু ইয়াত তোমালোকে লিখিবা বৰণ যতন ৰতন শকতি পূৰণ বৰ্ষা আৰু শত্ৰু নেক্সট লিখিবা ইয়াতো এটা দিয়া আছে হাতী আন বান সঁচা দাপোন পুথি আদি আৰু জিভা এইটো জিভা হয় ঠিক আছে তো যাৰ যাৰ লাগে এইটোৱে চাই তোমালোকে লিখি ল'বা ঠিক আছে আৰু যদি কল যেটো পৰৱৰ্তী পাঠ আছে 9 নম্বৰৰ পাঠটো তানচেন আৰু হৰিদাস এই পাঠৰ লিংক তোমালোকে ডেসক্ৰিপচনত পাই যাবা আৰু ডেসক্ৰিপচনত কেনেকৈ যাব লাগে মই ভিডিওটোৰ মাজত তোমালোকক কৈ দিছো ন তো তেনেকৈ তোমালোকে ডেসক্ৰিপচনত যাবা ডেসক্ৰিপচনত গৈ পিনে তোমালোকে এক কাম কৰিবা এই যে পাঠটো আছে এইটো লিংকত ক্লিক কৰি তোমালোকে ভিডিওটো চাই ল'বা আৰু কোৱেশ্চন আনসাৰটো লিখি ল'বা ঠিক আছে ওকে তো আজি ভিডিওটো মানে আজি ভিডিওটো হেগলৈকে সৰ্ব তোমালোক সকলোকে বহুত বহুত ধন্যবাদ